কোকৰাঝাৰ লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ জয়ন্ত বসুমতাৰীৰ বিপুল আদৰণি। সাংসদ নিৰ্বাচিত হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে জয়ন্ত বসুমতাৰীয়ে কাজিৰঙাত উপস্থিত হোৱাত NDA মিত্ৰ দলৰ UPPL, BJP আৰু AJPয়ে বিপুল আদৰণি জনায়। পৰ্বতজোৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ উদ্যোগত কাজিৰগাঁও সমূহীয়া প্ৰেক্ষাগৃহত সাংসদগৰাকীক সম্বৰ্ধনা জনায়। সাংসদগৰাকীয়ে ভাষণ প্ৰসংগত পৰ্বতজোৰাবাসীয়ে নিৰ্বাচনত আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোৱে মিলি BTR উন্নয়ন আৰু শান্তিৰ হকে কাম কৰাৰ বাবে আহ্বান জনায়। সম্বৰ্ধনা সভাখনত নৱনিৰ্বাচিত সাংসদগৰাকীৰ লগতে প্ৰাক্তন বিধায়ক তথা কোকৰাঝাৰ লোকসভা সমষ্টি NDA মিত্ৰ দলৰ কেন্দ্ৰীয় নিৰ্বাচনী প্ৰচাৰ সমিতিৰ সভাপতি হেমেন কুমাৰ ব্ৰহ্ম, UPPL দলৰ পৰ্বতজোৰা জিলা সমিতিৰ সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক সেলিম আহমেদ খান, BJP দলৰ পৰ্বতজোৰা মঞ্জুৰৰ সভাপতি সমৰেশ্বৰ ৰাভা আৰু বহু নেতা কৰ্মী। পোনপ্ৰথমতে মই আপোনালোকৰ মিডিয়াৰ যোগেদি গোটেই পৰ্বতজোৰাবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা নিৰ্বাচনত মোক জিকাই দিয়াৰ কাৰণে যিখিনি অশেষ কষ্ট ভোগ কৰিলে, ইয়াৰ ৰাইজৰ লগতে আমাৰ দলীয় নেতাকৰ্মীসকল, NDAৰ আমাৰ নেতাকৰ্মীসকলক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, মই শ্ৰদ্ধা জনাইছোঁ। হয়, ৰাজ্যিক ৰাজনীতিৰ পৰা এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিলৈ মই ঢাপলি মেলিছোঁ। মোৰ অনুভৱ যদি কোৱা হয়, যিহেতু মোৰ 3 বছৰ MLA হিচাপে আছিলোঁ, তাত যিখিনি মোৰ এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চটো হয়তো দিল্লী লেভেলত ইমানখিনি হয়তো ইমান কামত নাহিব, তথাপিতো মই ইমানখিনি ডিফাৰেঞ্চ মই দেখা নাই, কিয়নো পৰিসৰটোহে অলপ বেছি হৈছে। কষ্টটো অলপ বেছিকৈ কৰিব লাগিব, কাৰণ পৰিসৰটো ডাঙৰ হোৱাৰ লগে লগে 9টা বিধানসভা সমষ্টি আছে, যিহেতু এইখিনি অলপ কষ্ট হ'ব। বাকী ৰাষ্ট্ৰীয় ৰাজনীতিত নতুনকৈ যদিওবা গৈছোঁ, কিন্তু সংসদীয় যিখিনি পৰিচালনা কৰা এইখিনি এক্সপিৰিয়েঞ্চ যিটো আছে, ইমানখিনি কিবা এটা কষ্ট হ'ব বুলি মই ভবা নাই। পৰ্বতজোৰা বুলি নহয়, গোটেই কোকৰাঝাৰ লোকসভা সমষ্টিত যিটো 9টা বিধানসভা সমষ্টি আছে, আপোনালোকে জানে যে কোকৰাঝাৰ লোকসভা সমষ্টিত বিগত সময়ত 10টা বছৰে নৱ কুমাৰ শৰণীয়া আছিলে। মই যোৱা নিৰ্বাচনৰ সময়ত প্ৰায় 150টামান জেগাত মই মিটিং কৰিছিলোঁ। সেই জেগাবোৰত মই সুধিছিলোঁ যে সাংসদ হিচাপে আপোনালোকৰ তেখেতসকলৰ তাত কিবা এটা তেনেকৈ উন্নয়নমূলক কাম কাজ কৰিছে নেকি। মই য'ত গৈছোঁ তাতেই কৈছে যে তেনেকুৱা কোনো চিনচাপ দেখা নাই। সেইকাৰণে দেখা গৈছে যে অকল পৰ্বতজোৰা বুলি নহয়, গোটেই সমষ্টিটোৱেই 9টা যিখিনি বিধানসভা সমষ্টি, এই 9টা বিধানসভা সমষ্টিটোৱেও মানে সমমৰ্যাদাৰে নিশ্চয়কৈ লৈ যাব লাগিব।